দত্ত ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। একেবাৰে আমাৰ পদূলিৰ পৰা বুলিয়ে ক'ব পাৰি, আমাৰ যোনখন ছাইডৰ বেৰ আছে তাৰ পৰাই আৰু এতিয়া একদম ধুনীয়াকৈ দেখিছোঁনে এখন কোৰ হয়, কোৰৰ নালত মই এনেকৈ হাউজি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু পূৰা একদম আমি চটু আৰু মই পূৰা চাফা কৰি আছোঁ দুইটাই ৰাতিপুৱাই আজি ৰাতিপুৱা মানে এতিয়া দিয়কচোন 7:30মান বাজিলে নেকি। আৰু গা পা ধোৱা নাই আৰু আমি চটু ন এতিয়া একদম ধূলি কামবিলাক যিহেতুকে কৰিব লাগিব, সেইকাৰণে গা পা ধোৱাই নাই আৰু এইখিনি বোলো কৰি লওঁ অলপ। তাৰপিছত আকৌ যাব লাগিব আখৰালে, জয়মতী আখৰালে 1 বজাত তাৰ পাবগৈ লাগিব। সেইকাৰণে ভাবিছোঁ ঘৰৰ কামো হওক, গোটেইখিনি কাম হওক। এতিয়া যিহেতুকে মুনুকণ আৰু গুণগুণৰ স্কুল নাই, সেইকাৰণে আজি এইকেইদিন আৰু খোৱা বোৱাৰ দায়িত্ববিলাক সিহঁতক দি দিছোঁ। আমি আৰু পূৰা ঘৰ চফা কৰাত লাগিছোঁ। ঘৰ মানে কি আৰু এই ধৰক বাৰীবিলাকত এতিয়া আৰু বনবিলাকো বেছি হয় ন, সেইকাৰণে পূৰা বন ওলাই গৈছে। তাৰপিছত ভাবিছোঁ আমি বোলো অলপ চাফা কৰি লওঁ। এতিয়া খোৱা চাহ আমি আজি চাহ খাই দিলোঁ ন, চাহ খাই দিলোঁ আৰু সদ্যহতে গা পা নোধোৱাকৈ চাহ নাখাওঁ, কিন্তু কাম বন কৰি থাকিলে কেতিয়াবা খাই দিওঁ আৰু চাহ অকণ ৰাতিপুৱা নাখালে কিবাই লাগি থাকে নহয়, সেইকাৰণে আৰু চাহ অকণ আজি খাই দিলোঁ। খাই মেলি ধুনীয়াকৈ আমি দুইটা এতিয়া পূৰা কামত লাগি আছোঁ। এতিয়া ভাবিছোঁ আপোনালোককো অকণমান দেখাওঁ কি কৰিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আপোনালোকৰ লগত। দিনটো বুলি নহয় আৰু যিকণ দেখাব পাৰোঁ সেয়াকে আপোনালোকক দেখাম। এতিয়া চাওকচোন আমি দুইটাই কি কৰি আছোঁনো। ঢেকীয়া গছবিলাক আছে যে গোটেই একদম হেৰি হৈ আছে। আপোনালোকে দেখিবলৈ পাইছেনে, এইবিলাক আমাৰ যে দাইলৰ গছবিলাক আছিলে, এইফালে আমাৰ বেৰাখন এখন ধৰাচোন ভণ্টি কোৰখন, আৰু এইফালে আমাৰ বেৰাখন আছিলে। এইবিলাক গোটেই দেখিছে নহয়, এয়া একদম চব এৰুৱাই দিলোঁ। আৰু ফেঞ্চিংখন আমি এইফালে অঁতৰাই মেলি এইবিলাক পূৰা চাফা কৰিছোঁ। এইখন আকৌ এইফালে দিব লাগিব, ফেঞ্চিংখন আকৌ ইয়াত এনেকৈ কৰি পেলাই ইয়াত দিব লাগিব। আৰু এখন এতিয়া ফেঞ্চিংখন এৰুৱাই মেলি আদি একদম গোটেই এইবিলাক যে বন চনবিলাক দেখিছে নহয়, এই গোটেইখিনি এনেকৈ বন আছিলে আৰু এইখিনি আমি চব চাফা কৰিলোঁ। এতিয়া এইখিনি বন আছে, ইয়াতে এজোপা বগৰী গছ আছিলে, সেইজোপা কাটিব লাগিব আৰু এতিয়া নহ'ব এয়া। আৰু এইফালে আমাৰ দেহা, গুড মৰ্ণিং দেহা, দেহা গুড মৰ্ণিং। এইফালে নহয়, আহে বাহিৰ ফালে ইটো চাইডে, বাহিৰ চাইডে আহা, এইফালে এখন মাৰি থৈছোঁ। আৰু এতিয়া সেইফালে আমাৰ দেহা উঠি আহিছে। সেইজনী দেহা চেণ্ডেল নাই নেকি? অঁ, চেণ্ডেল নিপিন্ধাকৈ আহিছে, একো নহয় দিয়া, নিয়ৰত খোজ পৰিব লাগে। এই দুবৰি পাণখিনিত খোজ পেলাই দিয়া। এই আমাৰ এতিয়া দেহা উঠি আহিছেহে আজি। আৰু ইয়াত দেহা উঠি আহিলে আমি এইখিনি কাম কৰি লওঁ ধুনীয়াকৈ। এইফালে আমাৰ চটুক দিছোঁ, বনখিনি মই চিকুণাই দিছোঁ, সি বনখিনি ইয়াতে তুলি নি পেলাই। আৰু এইফালে এটা গাঁত আছিলে, আমাৰ গুণগুণৰ বিয়াৰ যোনটো গ্লাছ পানী চানী পেলাবলৈ গাঁত কৰি দিছিলোঁ, সেইফালে গাঁত এটা আছে, তাতে সি ভৰাইছেগৈ। এইখিনি ধুনীয়াকৈ সি বুটলি আছে। অঁ ভণ্টি বাঁহৰ ঝাৰুটো লৈ আহিবা যোৱা। এইখিনি অকণমান চাফা কৰি সাৰি ল'ব লাগিব। এতিয়া আমাৰ চটু পূৰা আমাৰ চটুৱে এই লুকাইছে। আৰু এতিয়া এইখিনি চাফা কৰি লওঁ। এইখিনি চাফা কৰি মেলি আৰু এইখন ফেঞ্চিংখন লগাব লাগিব আৰু ইফালে এইখিনি একদম ধুনীয়াকৈ লগাই দিয়া হৈ গ'ল। আৰু অকণমান আছে পদূলিলৈকে চাফা কৰিবলৈ। আৰু এইখিনি চাফা কৰি লোৱাৰ পিছতে আৰু এইফালে আমাৰ চটুৱে কোৰ চোৰ পেলাই থৈ গুচি গ'ল। আৰু এইখিনি চাফা কৰি লওঁ, আৰু অলপ আছে, ৰ'দো পূৰা চোকা। এইফালে চাফা কৰিলোঁ এইখিনি। সেইফালে আমাৰ দেহা বহিয়ে আছে তাতে। আহা দেহা আহা, আহা আহা। কি হ'ল কি? তৰমুজ আনি দিম আহা, তৰমুজ আনি দিম আহা। আৰু চুলি তুলি পূৰা ডাঙৰ ৰ'দ দিছে। তুমি এই চুৱেটাৰটো খোলাগে এতিয়া। চুৱেটাৰ এইটো গৰম চুৱেটাৰ নহয় বাৰু, ইনাৰটো এইটো খোলাগে, গৰম। আহা বোলা। তাৰ পাছত আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া ধুনীয়াকৈ আহি পেলাই দেই, একেবাৰে মই নাটকলৈ গ'লোঁ, নাটকৰ আখৰা কৰিবলৈ গ'লোঁ। আৰু জয়মতী আখৰিহে ওলাইছে। আখৰা কৰি আহি এতিয়া একেবাৰে ধুনীয়াকৈ ভৰি হাত ধুই মেলি আকৌ আপোনালোকক ওচৰলৈ আহিছোঁ। তাতে মই আখৰা নেদেখালোঁ আৰু
কিনো আৰু আমাৰ আখৰা চলিয়ে আছে এইকেইদিন একেবাৰে দেখাম বুলি ভাবিছোঁ নাটকখন আৰু যদি যোনদিনা সম্পূৰ্ণ মানে মিউজিকৰ সৈতে আখৰা হ'ব সেইদিনা আকৌ আপোনালোকক দেখাম আৰু এতিয়া ঘৰ আহি পাই ভালকৈ চাহ একাপ খাওঁ বোলো ধুনীয়াকৈ ভৰিয়া চৰিয়া ধুই মেলি আহিলোঁ এতিয়া চাহ অকণ আমাৰ মুনুকণে বনাবলৈ গৈছে আমাৰ ইহঁতকেইজনীও গৈছিলে ইহঁতে ঘৰলৈ সোনকালে আহিলে মোৰ অকণমান দেৰি হ'ল আৰু আমাৰ বিশেষ আলোচনা এটাও কৰিবলগীয়া আছিলে সেই আলোচনা হৈ মেলি ল'লোঁ তাৰপিছত আহিলোঁ আহি পেলাই আমাৰ দেখিছোঁ আমাৰ ৰাইজে পূৰা পঢ়ি আছে আৰু আমাৰ মুনুকণে বনাই আছে কিবাকিবি আৰু আমাৰ গুণগুণে পঢ়ি আছে মানে কি আৰু এইকেইদিনটো স্কুল বন্ধ পৰীক্ষা শেষ কৰিলে আৰু ঘৰলৈ আহি সিহঁতে মানে ধুনীয়াকৈ পঢ়াত গোটেইকেইটা আহি বহি আছেহি পঢ়া মানে কি আৰু ছবি আঁকিছে কোনোবাই কিবা কৰিছে ABCD লিখিছে আমাৰ চতুৱে আহি দেখি মনটো ইমান ভাল লাগিলে আৰু ক'ৰবাৰ পৰা আহি ল'ৰা ছোৱালী এনেকৈ দেখিলে মাক বাপেকৰ মনটো এনেও ভাল লাগে আৰু মোৰ মানে আজি ভাল লাগিলে মনটো এহেঁতি ইমান ধুনীয়াকৈ লিখি আছে আৰু আপোনালোকক তাকে অকণমান দেখাওঁ বুলি ভাবিছোঁ দেই আমাৰ এইফালে চতু এইফালে আমাৰ চতুৱে লিখিছে চকুটো একদম লাইট দিলত কিবা লাগি গৈছে চতুৱে লিখিছে এইবোৰ ABCD এই ওপৰৰখিনি মই লিখি দিছিলোঁ এতিয়াই লিখি দিম এই ওপৰৰ এই লাইনটো মই লিখি দিছিলোঁ আৰু এইখিনি সি লিখিছে আৰু ইয়াতে এইটো এজনী কোন মই নি দেহাক আঁকিছে আৰু এইখিনি এতিয়া লিখিছে ABCDEFটোত এইটো ইটো এইটোত ইমান দীঘলকৈ নিদিয়ে এইটো চুটি হ'ব লাগিব এইটো ইমান যে ঢেৰ লিখিছে যে এইটো KLMNOP কিউআৰ এছটো অকণমান ভাল হ'ব লাগিব এছটো উল্টা হৈছে UVWX ৱাইটো উল্টা হৈছে ৱাইটো এইফালে নহয় ন এনেকৈহে হয় YZ এইখিনি ভাল পাৰিছে বাৰু সি একেবাৰে নাজানিছিলে ABCD আৰু ইয়াতে আহি মই যেতিয়া দেখাই দিছোঁ লিখিবলৈ এয়া লিখিছে আমাৰ আদেশ এইটো ভালকৈ লিখিছে আৰু এতিয়া লিখিব আৰু ধুনীয়াকৈ ন আৰু এইফালে আমাৰ দেহাৰ নতুন কিতাপ উলিয়াই লৈছে ধুনীয়াকৈ এতিয়া লিখিব আৰু আমাৰ দেহা আৰু আমাৰ কোনে আঁকি আছে ছবি এইটো কি মাইক্ৰফোনত কোনোবাই গান গাইছে নেকি হে বা ধুনীয়া লাগিছে আৰু কি বনাইছে এইটো চকু ধুনীয়া হৈছে চাওঁ থিয় কৰাই দিয়া আকৌ চকুটো ধুনীয়া লাগিছে ধুনীয়া আঁকিছা ভাল হৈছে আৰু আমাৰ গুণগুণে আঁকিছে চকুটো এয়া অকণমান দেখাওঁ বুলি আমাৰ দেহা এতিয়া নেদেখাই অলপ পাছতহে দেখাব বোলে আমাৰ চকুৱে লিখি আছে পূৰা একদম বিচনাতে চবেই পঢ়াত লাগি গৈছে আৰু এফালে চুকত মাজতে দেহা এইফালে গুণগুণ আৰু আমাৰ মুনুকণে আহি পেলাই মোক খোৱা বস্তু দিছেহি এয়া একদম মাজত ভিতৰত কণী ভৰাই দিছে এইটো নোলাইছে এয়া খাই লওঁ শুকান ৰুটি অকণমান ধুনীয়াকৈ মই ৰুটিডোখৰ খালোঁ খাই বৈ ভাবিছোঁ আজিৰ ভিডিঅ'টো আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ সেয়াই আৰু দিনটো দেখাম বুলি ভাবোঁ তাৰপিছত দেখুৱাও নহয় থাকি যায় মানে কি হয় কোনোবা এটা সময়ত পটককৈ মোবাইলটো কৰিবলৈও মানে ভিডিঅ' কৰিবলৈও আমাৰ আৰু কি ক'ব এতিয়া স্কুল বন্ধ আৰু সেইকাৰণে মানে ইহঁতে মোবাইলটো গেমকে খেলিবলৈ ল'ব গেম মানে কি আৰু এইবিলাক কিবা কিবি পুতলা দেহাৰ আৰু কি দেহা কি মেকুৰী গেম নে কি দেহা কি বুলি কয় এইটো পাবজি না পাবজি নহয় টম কিবা এটা ন টম মিছ নে কিবা সেনেকুৱা গেম এটা খেলে তাৰপিছত আৰু আমাৰ ইহঁতে গান বজায় কিবা কৰি থাকে আৰু চব টাইমতে ছোৱালীজনীৰ মোবাইলটো আনিবলৈও মানে দিগদাৰ তাৰপিছত এতিয়া আমাৰ এইজনী আমাৰ দেহা জিভাত এইফালে আহা লাইটটো নাই নহয় এতিয়া যিহেতুকে ৰাতি আৰু মোৰ মোবাইলটো ইমান এটা ভাল নুঠেও আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ আজি ইমানতে সামৰি দিওঁ আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই অল কৰি থ'ব তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত আহি থাকিব আৰু এইফালে কিবা কিবি দেখাবলৈ আহি আছে পিছত চাওঁ ৰাম মোকে মই দেখিয়ে পোৱা নাই কোনে কি লিখিছে এইটো আঁকিছে দেহাই মাইক্ৰফোন আৰু এই চতুৱে আমাৰ এইবিলাক দেখাইছেহি আকৌ আপোনালোকক ধুনীয়াকৈ লিখা আকৌ ভালকৈ লিখিব লাগিব এতিয়া ভাবিছোঁ একদম মানে মোৰ দেখিছা বিচনাৰ ওপৰত উঠি লৈছে এচাই আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে মই নিবেদিতা পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ তেন্তে বাই বাই